ডুবাইত সম্প্ৰতি চলি আছে এক্সপো আৰু এই ডুবাইত এক্সপোত এবাৰ অসম চৰকাৰৰ ফালৰ পৰা এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ তৰফৰ পৰা দুখনকৈ অসমীয়া ছবি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে এই বিশেষ ডুবাই এক্সপো আৰু ছবি দুখন হৈছে ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ আৰু জানু বৰুৱাৰ বান্ধোন এই মুহূৰ্তত আমি আপোনালোকক পুনে লৈ যাব বিচাৰিছো ডুবাইত উপস্থিত আছে অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ চেয়াৰমেন বিশিষ্ট কণ্ঠশিল্পী সীমান্ত শেখৰ এই বিশেষ সম্প্ৰচাৰলৈ মই স্বাগতম জনাইছো ইতিমধ্যে সমগ্ৰ পৰিৱেশ সন্দৰ্ভত মই প্ৰাগ নিউজৰ দৰ্শকসকলক জনাইছো যে অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ তৰফৰ পৰা এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে ডুবাইত এক্সপোত দুখনকৈ অসমীয়া ছবি ভিলেজ ৰকষ্টাৰ আৰু বান্ধোন সম্প্ৰতি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে এই ইতিবাচক প্ৰদৰ্শনৰ বাবে আপোনাক আমি আন্তৰিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো কেনেকুৱা ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে দুখন অসমীয়া ছবিক লৈ ডুবাই এক্সপো সীমান্ত শেখৰ আমি কি দেখিছো যে অসমৰ ছবি আজিৰ তাৰিখত অনুষ্ঠান আহিছে এইটো হৈছে ডুবাই এক্সপো 2020 ইয়াত আমি দেখিছো পৃথিৱীৰ সকলো দেশ আছে ইয়াতে আৰু সকলো দেশৰ নিজৰ পেভিলিয়ন আছে প্ৰতিটো পেভিলিয়নৰ প্ৰতিখন দেশে নিজৰ কলা সংস্কৃতি সভ্যতা ফিউচাৰ সায়েন্স টেকনলজি সিনেমা সকলোবোৰ প্ৰদৰ্শন কৰিছে আমি ডুবাই এক্সপো এই সুযোগটো পাইছো আৰু মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক অগ্ৰণী পদক্ষেপেৰে আমি ইয়াত এটা ডুবাই এক্সপোত অসমীয়া সিনেমা প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰিছো জানু বৰুৱাদেৱৰ বান্ধোন আৰু ৰীমা দাস ডাঙৰীয়ানীৰ সিনেমা ভিলেজ ৰকষ্টাৰ এই দুখন সিনেমাই ইয়াত যেনেকে ধৰণৰ সমাদৰ লাভ কৰিছে আমি দেখি খুবেই আচৰিত হৈছো আমাৰ অসমীয়া কমিউনিটিও ইয়াত আছিলে বিভিন্ন দেশৰ বিভিন্নজন চিনেমা প্ৰেমী ৰাইজ ইয়াত আছিলে আৰু সকলোৱে দুখন সিনেমা খুব উপভোগ কৰিলে আৰু তেখেতসকলে অসমীয়া চিনেমাৰ বিষয়ে বহুত ক্ষেত্ৰত তেখেতসকল জ্ঞাত হ'ল আমি দেখিছো তেখেতসকলে যে বহুত ক্ষেত্ৰত সুধিছে যে এইটো কোনে এক্টিং কৰিছে কেনেকে কৰিছে আমি তেতিয়া কৈছো যে অসমৰ চিনেমা আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ কথা যে আমি অস্কাৰ নমিনেশ্যন পাবৰ কাৰণে আমি সক্ষম হৈছো আৰু তাতকৈ গৌৰৱৰ কথা একো নাই গতিকে আমাৰ অসমৰ টেলেণ্টৰ কোনো অভাৱ নাই যথেষ্টখিনি টেলেণ্ট আছে এই গোটেই টেলেণ্টখিনি উলিয়াই আনিব পৰাটো আৰু ৱৰ্ল্ড ফৰামত গ্ল'বেল প্লেটফৰ্মত তেখেতসকলক আমি আগুৱাই দিব পৰাটোহে আজিৰ তাৰিখত আমাৰ বিশেষভাৱে থাকিব আমাৰ বিশেষ কৰ্তব্য থাকিব মই চিন্তা কৰিছো যে অসমীয়া চিনেমা সদায় গ্ল'বেল ফৰামতে নহয় ডুবাই আমেৰিকা যি ঠাইত অসমীয়া চিত্ৰপ্ৰেমী ৰাইজসকল আছে তেখেতসকলকো যাতে এখন নতুন অসমীয়া চিনেমা গুৱাহাটীত ৰিলিজ হোৱাৰ লগে লগে তেখেতসকলক আমি চাব পৰা সুবিধা কৰি দিব পাৰো তাৰ ওপৰত আমি এতিয়া কাম কৰি আছো 2 নম্বৰতে এই ৱৰ্ল্ড এক্সপোত আমি দেখিছো যে ইয়াত যথেষ্টখিনি চিনেমাৰ ওপৰত চৰ্চা হৈছে যেনেকে বহুত কেইজন মানে বিজ্ঞ ব্যক্তি ইয়াত আহিছে বহুত কেইটা চিনেমাৰ ৰিলেটেড কোম্পানী যেনেকে আমি দেখিব পাৰো যে বায়াকম 18 হওক বা তেনেকুৱা ডাঙৰ প্ৰডাকশ্যন হাউচেছ হওক বা ডাঙৰ ডিষ্ট্ৰিবিউশ্যন হাউচেছ হওক বা নিউ টেকনলজি ডেভেলপমেণ্ট হাউচেছ কিছুমান হওক তেখেতসকলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু তেখেতসকলৰ লগত এটা ইণ্টাৰেকশ্যন কৰি আমি গম পাইছো যে চিনেমাৰ 3টা বস্তু থাকে আমি সেই 3টা বস্তু এটাটো হৈছে প্ৰডাকশ্যন দ্বিতীয়টো হৈছে প্ৰপাৰ ডিষ্ট্ৰিবিউশ্যন এণ্ড থাৰ্ডটো হৈছে ডিজিটেল টেকনলজি থ্ৰুদি তাৰ ষ্ট'ৰেজ আৰু তাৰ ইউটিলি ডিষ্ট্ৰিবিউশ্যন গতিকে এই ক্ষেত্ৰত আমি দেখিছো যে ৱৰ্ল্ডখন যিটো চেঞ্জ হৈছে আৰু ডুবাই এটা এনেকুৱা এখন ঠাই য'ত সদায় নতুন টেকনলজিটো প্ৰথম দেখুওৱা হয় আমি দেখিছো যে এই টেকনলজিটো যদি আমি একচেপ্ট কৰিব পাৰো আমি ল'ব পাৰো অসমীয়া চিনেমা আমাৰ বহুতখিনি আগবাঢ়ি যাব আৰু আমি চিন্তা কৰিছো যে অসমীয়া চিনেমাৰ এতিয়া আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে আমাৰ তাত কোনো ধৰণৰ চিনেমাৰ টেলেণ্টৰ প্ৰব্লেম নাই টেলেণ্টৰ অভাৱ নাই ভাল চিনেমাও আহি আছে কিন্তু আমাৰ অভাৱ হৈছে টেকনলজি আৰু আমাৰ অভাৱ হৈছে চিনেমা হল গতিকে তেনে ক্ষেত্ৰত আমি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এক সবল পদক্ষেপেৰে আমি ইয়াত নতুন টেকনলজিবোৰ চাবৰ কাৰণে আমি আগবাঢ়িছো আৰু নতুন টেকনলজিবিলাকে আমাক এই ক্ষেত্ৰত যথেষ্টখিনি আমাক সহায় কৰিব আৰু আমি ইয়াত গম পাইছো বহুত টেকনলজিৰ কথা গতিকে আগন্তুক সময়ত অসমীয়া চলচ্চিত্ৰই ৱৰ্ল্ড অডিয়েন্সৰ ওচৰত যাবৰ কাৰণে যিখিনি আমাৰ টেকনিকেলি ছাপোৰ্ট আমি কৰিব লাগে সেইখিনি কৰিবলৈ আমি সক্ষম হ'ম বুলি আশাবাদী হয় সীমান্ত শেখৰ আপুনি কি ভাবে আপুনি ইতিমধ্যে কৈছে যে দুখন ছবিয়ে জনপ্ৰিয়তা লাভ কৰা দুখন ছবিয়ে ৰাইজৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে
কেনেকুৱা ধৰণৰ দৰ্শকে ভিলেজ ৰকষ্টাৰ ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ অস্কাৰ বাবে যিখন ছবিয়ে মনোনয়ন লাভ কৰিছিল আৰু জানু বৰুৱাৰ বান্ধোনে কেনেকুৱা সংখ্যক দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ডুবাইৰ স্থানীয় দৰ্শক আৰু বিভিন্ন দেশৰ পৰা যেটো তাত লোকসকল আহি উপস্থিত হয় ডুবাই এক্সপো চাবৰ বাবে কেনেকুৱা সংখ্যক দৰ্শকৰ সহানুভূতি লাভ বা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে আমি দেখিছো যে বিভিন্ন ক্ষেত্ৰত যথেষ্টজনৰ প্ৰশংসা আমি পাইছো দুখন চিনেমা চাই পেলাই তেখেতসকলে সুধিছে যে ইমান ধুনীয়া চিনেমাবোৰ অসমত বনে আৰু সেই বস্তুটোৱে আমাৰ ওচৰতে অনাৰ কাৰণে তেখেতসকলে আমাকো ধন্যবাদ জ্ঞাপন কৰিছে আমিও তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইণ্টাৰেষ্টিংলি মই এটা বস্তু লক্ষ্য কৰিছো যে আমি এতিয়া আজিৰ তাৰিখত আমি অসমত অকল 3টা বস্তুত গুৰুত্ব দিলে আমি যথেষ্টখিনি আগবাঢ়ি যাব পাৰিম এক নম্বৰ হৈছে প্ৰপাৰ ট্ৰেইনিং আমি এতিয়া চিন্তা কৰিব লাগিব যে আমাৰ গাঁৱে ভূঞে যিকোনো ঠাইত যিসকল টেলেণ্ট আছে তেখেতসকলক আমি যোগ্য ভোগ্য বসুন্ধৰা বুলি ধৰিব লাগিব যি যোগ্য হয় সি প্ৰথম স্থান পাব ইয়াত কোনো ধৰণৰ লবিজিম নাথাকিব কোনো ধৰণৰ ৰেফাৰেঞ্চ নাথাকিব যে অমুকে অমুক কৰে অমুকৰ লগত চিনেমা জড়িত তেনেকুৱা কোনো কথা নাই গাঁৱৰ ল'ৰা এটা যদি অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমলৈ আহে আৰু এই ল'ৰাজনৰ বা ছোৱালীজনী যদি আমি টেলেণ্ট দেখা পাওঁ নিশ্চয় আমি তেখেতক সহায় কৰিম আৰু সহায় কৰিবলৈ সদায় আগবাঢ়ি যাম এটা বস্তু আমি এতিয়া চিন্তা কৰিছো যে আজিৰ যিখন ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া চৰকাৰ তাত সদায় যোগ্যজনক সদায় আমি পুৰস্কাৰ দিওঁ আৰু যি যোগ্য হয় তাক যিকোনো প্ৰকাৰে সহায় কৰিবলৈ আমি আগবাঢ়ো আৰু অসম ৰাজ্যিক চলচ্চিত্ৰ আজিৰ তাৰিখত চলচ্চিত্ৰ পাঠ্যক্ৰম হওক চলচ্চিত্ৰ কোনোবাই বনাবৰ কাৰণে কিবা ট্ৰেইনিং লাগে চলচ্চিত্ৰ বনাবৰ কাৰণে প্ৰি বাজেটিং যিটো লাগে যেনেকৈ কিছুমান চিনেমা আধাতে ৰখি যায় শ্বুটিং কৰি আধাতে ৰখি যায় বিকজ আমি চিনেমাৰ বাজেটটো আগতে ৰেডি কৰি নলওঁ আৰু সেই বাজেট ৰেডি কৰিবলৈ কিছুমান কনচালটেণ্ট থাকে কিছুমান কনচালটেণ্টক আমি হায়াৰ কৰিম চলচ্চিত্ৰ বিদ্যা উন্নয়ন নিগমৰ তৰফৰ পৰা আৰু যিসকল ফিল্ম মানে কৰিবৰ কাৰণে যিসকলে আগবাঢ়ি আহে তেখেতসকলক উৎসাহ যোগাবৰ কাৰণে যথেষ্টখিনি কাৰিকৰী দিশৰ লগতে সকলো দিশতে আমি সহায় আগবঢ়াম গতিকে আপোনাৰ দেৱজিৎ দা আপোনাৰ অনুষ্ঠানটো সকলোৱে চাই এই অনুষ্ঠানটোৰ প্ৰাগ নিউজৰ এই অনুষ্ঠানটোৰ জৰিয়তে মই সকলোকে জনাব বিচাৰিছো যে অসমৰ চুকে কোণে যিকোনো ঠাইত যিয়ে চিনেমা বনাব বিচাৰিছে যিয়ে চিনেমা হল বনাব বিচাৰিছে এই চিনেমাৰ লগত নিজৰ প্ৰফেচনেলি ইনভলভমেণ্ট হ'ব বিচাৰিছে তেখেতসকলে আহক অসম ৰাজ্যিক চলচ্চিত্ৰ বিদ্যা উন্নয়ন নিগমৰ অফিচলৈ আমি আপোনালোকক 24 ঘণ্টাই সহায় কৰিবলৈ ৰেডি হৈ আছো মাত্ৰ আপোনালোকৰ সহায় লাগিব আপোনালোকে আজি অসমীয়া চিনেমাক আগবঢ়াই লৈ যাব লাগিব গাঁৱৰ প্ৰতিজন চুকে কোণে থকা প্ৰতিটো চলচ্চিত্ৰ প্ৰেমী ৰাইজ আজি আপোনালোকে আমাক সহায় কৰিব লাগিব আপোনালোকৰ পৰামৰ্শ দিব লাগিব যাতে যিটো লোকচান আমাৰ হ'ল অসমৰ চলচ্চিত্ৰ যাতে 2 বছৰৰ ভিতৰত এনেকুৱা এটা পৰ্যায়লৈ আমি লৈ যাব পাৰো যাতে আজি যেনেকে ডুবাইত নিজকে খুব গৌৰৱান্বিত অনুভৱ কৰিছো ৰীমা দাসৰ চিনেমাখন বা জানু দাৰ চিনেমাখন যেনেকে মানুহক দেখুৱাই আমি খুব গৌৰৱ অনুভৱ কৰিছো সেই গৌৰৱটো আমি জানো যে আপোনালোকে আমাক গোটেই অসমবাসীকে গৌৰৱান্বিত কৰিব ধন্যবাদ সীমান্ত শেখৰ আমি প্ৰাগ নিউজৰ ফালৰ পৰা পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ যেটো ভিলেজ ৰকষ্টাৰ আৰু বান্ধোন এই মুহূৰ্তত প্ৰদৰ্শন হৈছে ডুবাই এক্সপোত আৰু ইয়াৰ নেতৃত্ব বহন কৰিছে অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ তৰফৰ পৰা আপোনালোকে টেলিভিছনৰ পৰা দেখিবলৈ পালে অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ বৰ্তমান ডুবাইত আছে আৰু ডুবাইৰ পৰা সামগ্ৰিক পৰিৱেশ সন্দৰ্ভত প্ৰাগ নিউজৰ এই পোনপটীয়া সম্প্ৰচাৰত কিছু ব্যাখ্যা আগবঢ়ালে ধন্যবাদ সীমান্ত শেখৰ